নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসম আলোচনা কৰিম জুলাই মাহৰ কোনো ফিজ দিব নালাগে কোনো কনসেনচিয়েছন নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নকৰি ভিডিঅটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ আমি আহি যাম ৱেবছাইটত আৰু দেখাই পাইছে জুলাই মাহৰ শ্বপিং মল এয়াৰটেল কোম্পানী বিভিন্ন ডিস্ট্ৰিক্টৰ ভেকেন্সি নলবাৰীৰ পৰা আদি কৰি আপোনালোকৰ মংগলদৈ এইবোৰ নলবাৰী সো আলোচনা কৰিব গৈছো ভালদৰে সম্পূৰ্ণ ভিডিঅটো চাওক তেতিয়ালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব এক্সিস বেংকৰ ইন্টাৰভিউ কালি আছে আপোনালোকৰ ইন্টাৰেষ্টেড হলে এইটো ভিডিঅ চাব পাৰে এক্সিস বেংকৰ আৰু ইন্টাৰভিউ লৈ যাবলৈ পাৰে এক্সিস বেংকৰ লগতে আপোনালোকৰ এইচডিএফসি বেংকৰ ইন্টাৰভিউ চলিব নেক্সট উইকত সো এপ্লাই কৰি থব যদি ইন্টাৰেষ্টেড হয় ইন্টাৰভিউ কাৰণে মাতিব শৰ্টলিস্টেড কৰা হলে ডাবৰ কোম্পানী ভেকেন্সি চলি আছে অল আসাম প্ৰাইভেট জব বন্ধন বেংকৰ ভেকেন্সি চলি আছে ইন্টাৰেষ্টেড হলে যদি লাষ্ট ডেট যোৱা নাই ইটো এপ্লাই কৰি থব যদি লাষ্ট ডেট কৈছে এপ্লাই নকৰিব কোম্পানী আপোনাক ব্লক কৰি দিব পিছলৈ যদি হেটো কোম্পানীৰ আৰু চাকৰি উলাই আপোনাক কিটো ইন্টাৰভিউ কাৰণে নামাতে জুলাই মাহৰ ভেকেন্সি অৰ্হতা 5 পাস ক্লাস 5 পাস হৈ আছে দ্বিতীয় বাঢ়িব 8 পাসৰো আছে 10 পাসৰো আছে 12 পাসৰো আছে ডিগ্ৰী লেভেলৰো আছে ডিপ্লোমাৰো পাই যাব শপিং মল এয়াৰটেল আৰু বিভিন্ন কোম্পানী জুলাই মাহৰ ভেকেন্সি মুকলি কৰা হৈছে 200 প্লাস ভেকেন্সি পাই যাব অল ডিস্ট্ৰিক্ট অফ আসাম ভেকেন্সি কন্টাক্ট নাও ফৰ ইন্টাৰভিউ 18000 পৰা দৰমহা ষ্টাৰ্টিং হ'ব 45000 পাৰ মান্থলৈ যাব সো আপোনালোকৰ ভিডিঅটো ষ্টাৰ্ট হোৱা আগতে এইকেটা পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিঅটো চাব নহলে ভিডিঅটো চাই লাভ নহব হিমান এটা প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে সুইগি ইনষ্টামাৰ্ট আপুনি জানে সুইগি ইনষ্টামাৰ্ট খোলা হৈছে 5-6 মিনিটত আপোনাক অৰ্ডাৰ দিলে ঘৰত আহি যায় তাৰ কাৰণে ডেলিভাৰী বয় নিযুক্তি কৰা হৈ আছে আৰু ক্লাস 5 10 8 10 পাস 12 পাস যেমান কোৱালিফিকেশন আছে সবে পাৰিব খালি 5 পাসৰ পৰা আদি কৰি 12 পাস ডিগ্ৰী লেভেল সবে পাৰিব গণেশগুৰি গুৱাহাটী আৰু উলুবাৰীৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে ইন্টাৰেষ্টেড হলে যোগাযোগ নাম্বাৰ দিয়া আছে তলত যোগাযোগখিনি কৰি লব পাৰে ভালদৰে গটেখিনি হুৰিব ডিটেইলছ মোৰ মতে তো খালি এখন স্কুটি বা বাইক হলে হল আৰু ড্ৰাইভিং লাইসেন্স হলে হল বেছি ইমান কোৱালিফিকেশন দৰকাৰ নাথাকি ডেলিভাৰী জব বিলাকত কোনোবা যদি ষ্টুডেন্ট আছে বা কোনোবা এনে ঘৰত প্ৰিপাৰেচন কৰি আছে এক্সামৰ কাৰণে পাৰ্ট টাইম কৰিব খোজে এটো কৰিব পাৰে ভালেমান ইনকাম এটা জেনাৰেট হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এক্সপ্ৰেছ ব্ৰিজ ডেলিভাৰী বয়জৰ পৰা ভেকেন্সি মংগলদৈ বিজয়নগৰ গুৱাহাটী নাৰায়ণপুৰ গহপুৰ নগাঁও আৰু নলবাৰীৰ ভেকেন্সি এইটোৰ কোৱালিফিকেশন সেম আগৰটোৰ নিচিনা 5 বা 8 পাস বা 10 পাস বা 12 পাস হল বা ডিগ্ৰী লেভেল হলে পাৰিব এনেকুৱা নহয় কি ডিগ্ৰী লেভেল হলে নোৱাৰিব ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব এপ্লাই কৰক যদি এটা চাকৰি দৰকাৰ হয় বহুতে কমেন্ট কৰি থাকে এপ্লাই কৰি থাকো আজিলৈ মোক ইন্টাৰভিউ কাৰণে মাথা নাই আপোনালোকে হাইড্যতে এটো কৰি থাকক ডেলিভাৰী জব ফোন নম্বৰ দিয়ে যোগাযোগ কৰি কালিতে জয়েনিং কৰি লব পাৰিব আৰু জয়েন কৰি টকা ইনকাম কৰিব পাৰিব পিছলৈ বেলেগ জববোৰ এপ্লাই কৰি থাকিব যদি মিলি যায় হেবোৰ জয়েন কৰি লব এটো ৰিজাইন দি সো এনেদৰে এপ্লাই কৰক আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে আমাৰ চেনেলত ডিসকাউন্ট প্ৰাইজত খুব কম দামত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি এয়াৰটেলৰ পৰা আহিছে এয়াৰটেলৰ কাৰণে ভেকেন্সি টেৰিটৰি সেলস মেনেজাৰৰ ভেকেন্সি প্ৰেফাৰেন্স দিব যদি ফিমেল ক্যান্ডিডেট হয় লোকেশন হল বকাঘাট আসাম সো এইটো কাৰণ আপোনালোকৰ ডিস্ট্ৰিবিউশন আৰু সেলস নেটৱৰ্কৰ হিতে কাম কৰিব লাগিব সিম আৰু ডাটা সেলিং অৰ্ডাৰ আউটলেটবোৰৰ হিতে ম্যাক্সিমাম যেমান পসিবল এক্সটেন্ড হয় টেৰিটৰিত আপোনালোকৰ হেমানে কাম কৰিব লাগিব সো মাৰ্কেটৰ ডেমোগ্ৰাফি খিনি আন্ডাৰস্ট্যান্ড কৰিব লাগিব সেলসৰ ষ্ট্ৰেটেজি খিনি মনাব লাগিব সো এনেদৰে কাম হ'ব আপোনালোকৰ বেসিক ডিস্ট্ৰিবিউশন প্যাৰামিটাৰ এইবোৰ কাম হ'ব পঢ়ি লব পাৰে যদি ইন্টাৰেষ্টেড হয় আৰু স্কিল লাগিব কিছুমান যেনেকুৱা আপোনালোকৰ স্কিলত আহিব এনশিওর কৰিব লাগিব যাতে এক্সিলেন্স ইন এক্সিকিউশন আৰু এবিলিটি টু কোলাবৰেট এণ্ড ৱৰ্ক উইথ লাৰ্জ টিম এটা ডাঙৰ টিমৰ সৈতে কোলাবৰেচন কৰি ভালদৰে কাম কৰিব লাগিব এনালাইজ কৰিব লাগিব ডাটা আৰু ড্ৰ ইনসাইট কনসালটেশন কৰিব লাগিব আৰু ফেসিলিটেশন কৰিব লাগিব সেল কৰিব লাগিব নিজৰ স্কিলবোৰ আৰু ইখিনি চাই লব পাৰে আৰু এমএস অফিস এক্সেল এইবোৰ জানিব লাগিব ফুল টাইম গ্ৰেজুৱেচন হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি এমবিএ বা পিজিডিএম কৰা হৈ আছে সো ফুল টাইম গ্ৰেজুৱেচন তো লাগিব লগতে যদি প্ৰেফাৰেন্স বা আপোনালোকৰ এডভান্টেজ লব খুজে তেতিয়ালে এমবিএ বা যদি পিজিডিএম আছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ এটা সেলছত কাম কৰা অভিজ্ঞতা বিচৰা হৈছে প্ৰেফাৰেন্স দিব যদি টেলিকম বা
FMCG বা বেংকিং সেক্টৰৰ লগত জড়িত এক্সপিৰিয়েঞ্চ আছে মেইল আইডি তলত দি আছে সাবজেক্ট লাইনত লিখি দিব টেৰিটৰি সেলছ মেনেজাৰ বুলি 6 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু এবাৰ মই কৈ দিছো অৰিজিনাল কপিখন যাক লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব অৰিজিনাল কপিবোৰত ফোন নাম্বাৰটো থাকে কিছু ফোন নাম্বাৰটো নাথাকে সো টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ ইনষ্টাগ্ৰাম পেজ সবতে দিয়া হ'ব আপডেটটো অৰিজিনাল কপিখন দিয়া হ'ব সো জয়েন কৰি থব যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ সিটি কাৰ্ড ষ্ট'ৰ শ্বপিং মলৰ ভেকেন্সি এটা আৰু ষ্ট'ৰ মেনেজাৰ আৰু এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰৰ ভেকেন্সি ষ্ট'ৰ মেনেজাৰৰ কাৰণে মিনিমাম 4 বছৰ প্লাস এক্সপিৰিয়েন্স বা অভিজ্ঞতা লাগিব ৰিলেভেন্ট ফিল্ড মানে একে ফিল্ডত কাম কৰা আৰু এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰৰ কাৰণে 3 বছৰ প্লাস এক্সপিৰিয়েন্স লাগিব ৰিলেভেন্ট ফিল্ডত কাম কৰা মিনিমাম কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাম বা অৰ্হতা কথা ক'বলৈ যাম গ্ৰেজুৱেচন হ'ব লাগিব আৰু হেন মানে স্যালাৰিটো ভাল দিব 4 ৰ পৰা 6 লাখ পাৰ এনাম মই আপোনাক হঠাই কম যেমানে ভাল এক্সপিৰিয়েন্স বিচাৰে হেমানে ভাল স্যালাৰি পেকেজটো থাকে সো আৰামছে এপ্লাই কৰক প্ৰেফাৰেন্স দিব যদি এপিৰিয়েল ৰিটেল কাম কৰা অভিজ্ঞতা আছে লোকেশন কিনে চাই ল'ব পাৰে মধ্যপ্ৰদেশ বিহাৰ নৰ্থ ইষ্ট ছত্তীশগড় এপ্লাই কৰিব পাৰে ইমেইল আইডি দি আছে দুটা 8 জুলাই ভিতৰত এপ্লাই কৰক আৰু এইটোৰ অৰিজিনাল কপিখন যাক লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ আৰু ইনষ্টাগ্ৰাম পেজটো জয়েন কৰিলে আপডেটখিনি পাই যাব নে ভেকেন্সি আপোনালোকৰ আহিছে কম্পিউটাৰ ফেকাল্টিৰ ভেকেন্সি CEC গুৱাহাটী চেণ্টাৰ অৰ্থাৎ কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰৰ পৰা ভেকেন্সি আৰু এইটো কাৰণে কম্পিউটাৰ ফেকাল্টিৰ কাৰণে মই জেনেৰেলি লাগে 12 পাছ বা গ্ৰেজুৱেচন লগতে আপোনালোকৰ PGDCA যদি আছে তেতিয়া এপ্লাই কৰিব পাৰে বা যদি বহুতে BCA কৰি থৈ দিয়ে বা MCA কৰি থৈ দিয়ে হিয়তে পাৰিব লগতে বিটেক কম্পিউটাৰ সায়েন্সও পাৰিব সো ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি ফিমেল শিক্ষকৰ ভেকেন্সি এখন আপকামিং প্ৰি স্কুলৰ কাৰণে ভেকেন্সি নুনমাটিত যোনখন হ'বলৈ গৈ আছে এইটো কাৰণে মিনিমাম কোৱালিফিকেশ্যন বা অৰ্হতা HS পাস উইথ গুড কমান্ড ইন ইংলিশ ফৰ ডিটেইলছ কন্টাক্ট কৰিব পাৰে কোনো ফিজ দিব নালাগে যেমানবোৰ জব এইটো চেনেলত দেখায় কত টকাও দিব নালাগে কোনোবাই যদি আপোনালোকৰ বাই চান্স ফিজ খুজিলে তেতিয়া কি কৰিব আপোনালোক ফিজ খুজিলে কি কৰিব মই কৈ দি আছো কমেন্টত বা ইনষ্টাগ্ৰামত মোক মেছেজ কৰিব কোনটো জব আছিলে কোনটো তাৰিখৰ জব আছিলে হেইটো মোক এইটোতে খালি মোক মেছেজ কৰিব তাৰ ওপৰত মই নিশ্চয় একচন লৈ লম ইনষ্টাগ্ৰামত মোক মেছেজ কৰিব পাৰে বা কমেন্টতো কৰিব পাৰে এইটো মোৰ গ্যাৰান্টি কোনো ফিজ নুখুজে বাই চান্স কিটা যদি কোনবাই যদি খুজে তেতিয়া মোক কমেন্ট কৰিব পাৰে বা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে খালি মোক জনাই দিব যে এটো মই ভেৰিফাই কৰিব লাগিব যে এটো মোৰ চেনেলৰে জব নে বেলেগ চেনেলৰ জব আপুনি জানে যোনকেটা চেনেল আছে অসমৰ প্ৰাইভেট জব তাতে কনসালটেন্সি জবে বেছি হয় মই তো ভাবো তাৰ পৰাই বহুত এডভাৰটাইজবোৰ চাই এটা কমেন্ট কৰে হেটো কাৰণে মোক ডিটেইলছ জনাব মই একচন লৈ লম কোম্পানীৰ তৰফৰ তাৰ পৰা সো ইন এনেদৰে এপ্লাই কৰিব পাৰে যদি শিক্ষকত যাবলৈ মন নে ভেকেন্সি আপোনালোকৰ আহিছে একাউন্টস এক্সিকিউটিভৰ ভেকেন্সি ফেৰিকো সিলিকন পেইন্টৰ পৰা ভুটান নেক্সট টু ৰঙিয়া আৰু গুৱাহাটী অফিচৰ ভেকেন্সি বিকম পাস আৰু ফ্লুয়েন্সি হ'ব লাগিব টেলিত মিনিমাম 5 বছৰ অভিজ্ঞতা হ'ব লাগিব আৰু ইমেইল আইডি দি আছে 8 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি এটা ফাৰ্মাসিউটিকেল কোম্পানীৰ পৰা ভেকেন্সি এৰিয়া সেলছ মেনেজাৰ অসমৰ কাৰণে ভেকেন্সি মিনিমাম 3 বছৰ এক্সপিৰিয়েন্স লাগিব সেম ফিল্ডত কাম কৰা আৰু মেডিকেল সেলছ ৰিপ্ৰেজেন্টেটিভৰ কাৰণে গুৱাহাটী বৰপেটা নলবাৰী বঙাইগাঁও কোকৰাঝাৰ আৰু ধুবুৰী মিনিমাম 1 বছৰ অভিজ্ঞতা লাগিব এইকেটা কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন যদি BSc পাস হৈ আছে তিতেও পাৰিব সিম্পল গ্ৰেজুৱেচনৰ পাৰিব পাৰে কালি ইন্টাৰভিউ আছে 11টা পৰা 2টা বজালৈ নালিনী বালা দেৱী পথ শ্ৰীনগৰ GS ৰোড গুৱাহাটী ইন্টাৰেষ্টেড হলে কন্টাক্ট নম্বৰ দি আছে কোৱালিফিকেশ্যন এক্সপিৰিয়েন্স গটিখিনি হুডি লৈ ইন্টাৰভিউ এটেন্ড কৰিব পাৰে নে ভেকেন্সি ইপটম নাৰেংগীৰ পৰা ভেকেন্সি সফটৱেৰ ট্ৰেইনিৰ স্যালাৰি দিয়া হ'ব 15000 ৰ পৰা 20000 দৰমহাৰ লগত আপোনালোকৰ স্কিল কিছুমান বিচৰাইছে যেনেকৈ MS অফিস টেলি DTP C++ জাভা অৰেল সো যাৰ এক্সপিৰিয়েন্স খিনি আছে মেইল কৰিব পাৰে 7 জুলাই ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰি দিব নাপাহৰিব ভিডিওটো আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব নাপাহৰিব আজিলৈ মানে কাইলৰ লগ পাম একে টাইমত একে চেনেলত তাৰ আগত আমাৰ ইনষ্টাগ্ৰাম পেজ হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব নাপাহৰিব আপডেটবোৰ তাতে পাই থাকিব আজিলৈ মানে